আজি আমি টুপচিঙা দ্বীপজ্যোতি যুৱ সংঘৰ উদ্যোগত অসমৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শদিয়াৰ সকলো যুৱ সংঘৰ সৌজন্যত লগতে শদিয়াবাসীৰ আতিথ্যত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ মূল দিন হিচাপে অহা 9 ফেব্ৰুৱাৰী দিনটো ধাৰ্য কৰা হৈছে। ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ উদযাপন সমিতি দ্বীপজ্যোতি যুৱ সংঘ টুপচিঙা আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ তেখেতৰ পৰিয়ালৰ হৈ সকলোৱে সমবেত হৈছোঁ আৰু সমগ্ৰ অসমবাসীক সমগ্ৰ শদিয়াবাসীক সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান যুৱ সংঘ সকলোলৈকে আমি এই সংবাদমেলৰ যোগেদি আপোনালোকক অহা 9 ফেব্ৰুৱাৰী তাৰিখে আমাৰ গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ যি অনুষ্ঠান এই অনুষ্ঠানত সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে আমি পৰিয়ালৰ হৈ আয়োজক সমিতিৰ হৈ আৰু যুৱ সংঘৰ হৈ অসমবাসীৰ হৈ শদিয়াবাসীৰ হৈ আপোনালোকক সকলোৰে কৰজোৰে আমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকে সকলোৱে দল মত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতীয় আমাৰ গণশিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধত সকলোৱে উপস্থিত থাকিব। আপোনালোকৰ উপস্থিতিয়ে আমাৰ জাতিপ্ৰেমী যি স্বদেশৰ বাবে গান গোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ তেখেতৰ আদ্য শ্ৰাদ্ধখন সাফল্যমণ্ডিত হ'ব আৰু লগতে আমাৰ ঘৰৰ পৰিয়ালেও এই কথাষাৰ সকলো ৰাইজলৈ আবেদন কৰিব বিচাৰিছে। অলপ পাছতে আমাৰ ঘৰৰ মানুহেও ক'ব, কিন্তু আমি সমগ্ৰ শদিয়াবাসী হৈ উদযাপন সমিতি হৈ সকলোলৈ কৰজোৰে প্ৰাৰ্থনা কৰি উক্ত আদ্য শ্ৰাদ্ধখনৰ সকলোকে উপস্থিত থাকিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু যিসকল সদাশয় ব্যক্তিয়ে বা অনুষ্ঠানে ৰাজীৱ শদিয়াৰ সকলো কাম কাজত সহায় সহযোগিতা আগবঢ়াব বিচাৰে তেখেতলোকক সকলোকে অহা 6 তাৰিখৰ ভিতৰত আহি তেখেতক সহায় সহযোগ আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত, আমি পৰিয়ালবৰ্গৰ ফালৰ পৰা প্ৰথমে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো অসমবাসী ৰাইজক, লগতে অসমৰ সকলো জনসাধাৰণক। আপোনালোকে সকলোৱে জ্ঞাত টুপচিঙা দ্বীপজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু অসমৰ বিভিন্ন দল সংগঠনৰ আৰু অনুষ্ঠান প্ৰতিষ্ঠান লগতে যুৱ সংঘৰ আতিথ্যত বা সহযোগত টুপচিঙা গাঁৱত শদিয়াৰ টুপচিঙা গাঁৱত ৰাজীৱ শদিয়াৰ নিজা বাসগৃহত শদিয়াৰ টুপচিঙা গাঁৱৰ ৰাজীৱ শদিয়াৰ নিজা বাসগৃহত ৰাজহুৱা আদ্য শ্ৰাদ্ধখন আয়োজন কৰা হৈছে। আৰু এই ৰাজহুৱা আদ্য শ্ৰাদ্ধখনৰ লগতে আমাৰ পৰিয়ালৰ মাংগলিক কাৰ্যসমূহো ৰাজহুৱা আদ্য শ্ৰাদ্ধখনৰ লগতে অনুষ্ঠিত হ'ব। গতিকে আমি আমাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা এটা দায়িত্ব আছে আৰু যিহেতু অসমৰ ৰাইজে আমাক মৰম দিলে, অসমৰ ৰাইজে আমাক ইমানখিনি ৰাজীৱ শদিয়াৰ কাৰণে ইমানখিনি মৰম আগবঢ়াইছে, গতিকে ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা পোনপ্ৰথমে আমি সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই আদ্য শ্ৰাদ্ধখনিলৈ সকলোৱে আমি কৰজোৰে পৰিয়ালৰ ফালৰ পৰা সকলোৱে কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু সকলোকে পত্ৰৰ যোগেদি বা তামোল পাণ দি নিমন্ত্ৰণ কৰা এই সময়ত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা আছে, গতিকে আমি সকলোকে আমি এই সামাজিক মাধ্যমৰ মাজেদিয়ে আমি তেওঁলোকক এই ৰাজীৱ শদিয়াৰ বাসগৃহলৈ আৰু আমাৰ এই আদ্য শ্ৰাদ্ধখনলৈ আমন্ত্ৰণ জনাইছোঁ। আমি আশা কৰিছোঁ সকলোৱে যাতে এই 9 ফেব্ৰুৱাৰী দিনটোত 26 মাঘ 9 ফেব্ৰুৱাৰী দিনটোত টুপচিঙা গাঁৱৰ আমাৰ ৰাজীৱ শদিয়াৰ বাসগৃহলৈ আমাৰ ঘৰলৈ আহে আৰু আমাৰ এই পৰিয়ালটিক ভৱিষ্যত জীৱনৰ কাৰণে এটা সাহস দি থৈ যায় আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত যাতে সকলোৱে সহায় সহযোগ কৰে। আৰু লগতে আৰু এটা কথা কৈছোঁ, 9 তাৰিখৰ পিছতে 10 তাৰিখৰ দিনা আমাৰ ৰাজীৱ শদিয়াৰ বোৱাৰী উপাসনা বকলিয়াল পৰিয়ালৰ তৰফৰ পৰা এখনি ভাওনা অনুষ্ঠিত কৰা হ'ব সন্ধিয়ালৈ। এই ভাওনাখনিত অসমৰ বিভিন্ন ভাওনা শিল্পী অংশগ্ৰহণ কৰিব।